হেল্ল' এভৰিৱান, গুড মৰ্ণিং। লাঞ্চৰ কাৰণে ৰান্ধি আছোঁ ইগ আলুৰ দম। এয়া গৰম গৰম তেলত এইখিনি ফ্ৰাই কৰি ল'লোঁ। একেখিনি তেলতে পিঁয়াজ আৰু তেজপাত দি ভাজি ল'লোঁ। নিমখ, হালধি, ৰেড চিলি, ধনিয়া গুড়ি সকলোবোৰ জিৰা গুড়ি দি ভাজি ল'লোঁ আৰু আলুখিনি সিজাই ৰখা অলপ ভাঙি দিলোঁ আৰু ভাজি ল'লোঁ। তাৰপিছতে 1 কাপ পানী দি উতলিবলৈ দি ফ্ৰাই কৰি ৰখা এইখিনি এড কৰিলোঁ আৰু ইগ আলুৰ দম ৰেডি। এয়া মা যাবগৈ, আজি ভণ্টিহঁত আহিছে নিবলৈ। এয়া দুপৰীয়া লাঞ্চ কৰি ল'লোঁ। তাৰপিছত এয়া মাইনাক কিবাকিবি গিফ্ট দিলে আৰু মাইনাকো থ'বলৈ আহিলে। লগতে আমাৰ ভাগিনৰ আজি বাৰ্থডে, ভাগিনৰ কাৰণে এটা কেক লৈ আহিলে ভণ্টিয়ে আৰু মিঠাই সিহঁতে লৈ আহিলে আৰু সকলো মায়ে যাবলৈ ওলাইছে। এইফালে ভণ্টি আহিছে নিবলৈ, বাই বাই। আৰু এইফালে আহিছে আমাৰ ভাগিন আৰু ভাগিনৰ আজি বাৰ্থডে আছিলে। এইফালে মায়ে যায়গৈ এতিয়া। এইফালে ৰাইজসকল আগবঢ়াই দিছে আৰু এইফালে মাইনা চব বহি আছে।